What is you? What is this? অ' খিলদা এই কংগ্ৰেছ পাৰ্টিৰ লগত যে আপুনি মিত্ৰতা হ'ব খুজিছিল কংগ্ৰেছ পাৰ্টিয়ে বোলে আপোনাক গুৰুত্ব দিয়া নাই আমাৰ পিনৰ পৰা সকলো বস্তু কংগ্ৰেছৰ কোৰ্টত দি দিয়া হৈছে কংগ্ৰেছে যি ক'ব সেইটোৱে এতিয়া হ'ব আৰু কংগ্ৰেছে মিত্ৰতা ভাঙো বুলিলে ভাঙিব পাৰে কংগ্ৰেছে মিত্ৰতা ৰাখো বুলিলে ৰাখিব পাৰে পিছে অখিলদা কংগ্ৰেছে মিত্ৰতা ৰাখিবনে বাৰু আমি আমাৰ 15জনীয়া তালিকাখন দি দিছোঁ যে সেই 15জনীয়া তালিকাখন মানি ল'ব লাগে তাৰ ভিতৰত 3টা আমি কম্প্ৰমাইজ কৰিবলৈ প্ৰস্তুত আছোঁ 12জনীয়া আমি আমাৰ পিনৰ পৰা আমাৰ তালিকা দিম আৰু 3জন তেওঁলোকৰ পৰা দিলেও আমি মানি ল'ম সেইডোখৰলৈকে আছোঁ এতিয়া গতিকে কংগ্ৰেছে শেষ কৰে নে নকৰে কংগ্ৰেছে বিজেপিক হৰুৱাবলৈ মন আছে নে নাই কংগ্ৰেছে সঁচাকৈ বিজেপিৰ বিৰুদ্ধে যুঁজ এখন দিব খুজিছে নে আচলতে মানে 2026ত বিজেপিক হৰুৱাব খোজা নাই সেই সিদ্ধান্ত এতিয়া কংগ্ৰেছে মানিবও পাৰে নামানিবও পাৰে মানিলে ধান নামানিলে পতান আৰু একো পাতিবলৈ নাই তেওঁলোকে নিজৰ পিনৰ পৰা যি ৰিপ্লাই দিব সেইটোৱে হ'ব মই বাচ্চাত চোৱা বাদ দিলোঁ মই এতিয়া সমষ্টিলৈ আহিছোঁ মই একদম ভালকৈ টোপনিয়ে নধৰা হৈছে আপোনালোকে জানে ভালকৈ টোপনিয়ে নধৰা হৈছে কৰক গগৈ ফোনলৈ অপেক্ষা কৰি থাকোঁতে ক্ৰিংকৈ বাজিলে উঠোৱেই কাৰ ফোন বুলি এই গৌৰৱ দাই যেনেকুৱাখনহে কৰিছে আপোনালোকৰ লগত মিত্ৰতা নকৰিব যেনে পাইছোঁ অখিলদা এই মগজু নাইকিয়া নহয় সঁচা কথাতে কৈছোঁ অ' মামা এই বিৰোধী দলৰ মাজত কিবা বোলে কাজিয়া হৈছে কিহৰ কাৰণে কাজিয়া হৈছে আপুনি গম পায় নি বিৰোধী দলৰ যিটো মই ক'ব নাপায় কিন্তু বিৰোধী দলৰ চিটৰ কাজিয়া কিয় হৈ আছে সেই কাজিয়া হৈছে মিয়া মুছলমান থকা চিটকেইটা কোনে ল'ব মিয়া মুছলমানৰ চিটৰ লগত কাজিয়া তেওঁলোকৰ কাজিয়াৰ কাৰণটো বৰ দুখ লগা দুখ লগা মানে মামা যোৰহাটৰ চিট কোনে ল'ব তাৰ কাৰণে কাজিয়া লগা নাই ডিব্ৰুগড়ৰ চিট কোনে ল'ব তাৰ কাৰণে কাজিয়া লগা নাই তেওঁলোকৰ কাজিয়া লাগিছে দলগাঁও কোনে ল'ব ঢিং কোনে ল'ব জনিয়া কোনে ল'ব গোৱালপাৰা পূব কোনে ল'ব বীৰসিং জৰুৱা কোনে ল'ব ই কি প্ৰমাণ কৰে যে মই যে আজি ইমান দিন কৈ আছোঁ যে কংগ্ৰেছে হওক অখিল গগৈয়ে হওক তেওঁলোকৰ একমাত্ৰ ইচ্ছা হ'ল মাইনৰিটি চিটত ইলেকশ্যন খেলা আজি কাজিয়াখন কিয় লাগি আছে যোৰহাট শিৱসাগৰৰ কাৰণেতো কাজিয়া লগা নাই তিয়ক মৰিয়নিৰ কাৰণেতো কাজিয়া লগা নাই কাজিয়াটো লাগি আছে বীৰসিং জৰুৱাত কোনে খেলিব দলগাঁৱত কোনে খেলিব ঢিঙত কোনে খেলিব জনিয়াত কোনে খেলিব গোৱালপাৰা পূবত কোনে খেলিব এইটো আমাৰ বাবে এটা দুখৰ কথা হয়নে নহয় যে তাৰ মানে তেওঁলোকৰ কাজিয়াৰ কাৰণ কি হ'ল মাইনৰিটি চিট তাৰমানে দুইটা দলৰ কাৰণে মাইনৰিটি মানুহখিনি হ'ল ভোট বেংক প্ৰকান্তৰে মই কোৱা কথাখিনিকে তেওঁলোকে স্বীকাৰ কৰিছেনে নাই যে মেজৰিটি মানুহ থকা চিটত আমাৰ ৰাজনীতি নাই আমি মাইনৰিটি থকা চিটতেই ৰাজনীতি কৰিব খোজোঁ এইটোৰে নাম তুষ্টিকৰণৰ ৰাজনীতি হয়নে নহয় এইটোৰে নাম ভোট বেংকৰ ৰাজনীতি হয়নে নহয় এই একে কথাখিনি যদি মই কওঁ তেওঁলোকে আকৌ মোৰ ওপৰত কেছ কৰি দিয়ে কিন্তু কৰিতো এইটো কামেই আছে নহ'লে কাজিয়া কিয় লাগিছে শিৱসাগৰ চিট লৈতো কাজিয়া লগা নাই মৰিয়নি চিট লৈতো কাজিয়া লগা নাই ডিমৌ চিট লৈতো কাজিয়া লগা নাই কাজিয়া লাগি আছে দলগাঁও গোৱালপাৰা ইষ্ট জনিয়া ঢিং বীৰসিং জৰুৱা বিন্নাকান্দি এইবিলাক চিট লৈহে কাজিয়া লাগি আছে আপোনালোকে পুৰা কথাখিনি ৰাইজক আপোনালোকে পুৰা কথাটো কোৱা নাই ৰাইজক কৈছে চিটৰ কাজিয়া সেইটো ভুল কাজিয়াটো হৈছে মাইনৰিটি চিটক লৈ সেইটো হ'ল শুদ্ধ সেইটোকে ক'লোঁ নহয় যে মাইনৰিটি চিটকেইটা লৈ তেওঁলোকে কাজিয়া পেচাল কৰি থাকিব তাত ডেডলাইন ওলাব নট ডেডলাইন ওলাব লাষ্টত মিলিও যাব কাৰণ তেওঁলোকৰ চবৰে লক্ষ্যটো সেই 22টা চিটেই না গতিকে লাষ্টত গৈ গোটেইকেইজন মিলিও যাব বাকী তেওঁলোকৰতো বাকীটো কোনো অপশ্যনো নাই নে আছে কিবা অপশ্যন এইটোৱে কাজিয়া
এইবাৰ যদি ইলেকশ্যনত কংগ্ৰেছ জিকি যায় তেনেহ'লে কি হ'বনো? কংগ্ৰেছ যদি কিবা কাৰণত জিকে শপত গ্ৰহণৰ দিনাখন কিমান মিয়া গুৱাহাটীত সোমাই যাব আপোনালোকে চিন্তা কৰক। এই মিয়াবিলাকে এইবাৰ কংগ্ৰেছত ভোট নিদিয়ে নহয়, বিজেপিতহে দিব। গোটেই মিয়াবিলাকে বিজেপি দললে একদম দলে বলে বাগৰিছে, চাই লওক কওক। আপোনালোকে বিজেপি দলত কিয় যোগদান কৰিছে? বিজেপি দলত যোগদান কৰিছে এইটোৱে আমাৰ কথা। তাৰমানে সৰু সৰু এটা বয়স যিটো ভোটাৰ হৈছে কংগ্ৰেছত তাৰ ইউডিএফত ভোট দি আছোঁ, কিন্তু সিহঁতক ভোট দিয়ে কিন্তু উন্নয়ন পোৱা নাই, লাভ হোৱা নাই। এতিয়া মই যে পাৰ্টি দিছোঁ যে এইবাৰ কংগ্ৰেছত বা ইউডিএফত ভোট নিদিওঁ, বিজেপিত ভোট দিম, যে এইটো কথা। দেখিলে মামা গোটেই মিয়াগাল বিজেপিলৈ আহিলে। 71ৰ পিছত আহে মানুহ ইমান গালি গালাজ খায়ো বিজেপিত জইন কৰে, আপুনি কি কৰিব? আৰু মইতো জইন কৰিব কোৱা নাই, কিন্তু আমাৰ ফোন নম্বৰ আছে, ফোন দিলে মেম্বাৰ হৈ যায়। ফোন নাম্বাৰ দিলে মেম্বাৰ হৈ যায় মানে মামা আপুনি ফোনত চাগে সিহঁতক দম দি বিজেপিলৈ মাতি থাকে। What is you? What is this? এটা কথা নহয় মামা, এই ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছ দলত থাকোতে আপোনাৰ লগত যে বাক যুদ্ধ এখন হৈছিলে, মই ভিডিঅ' কৰি ৰাখিহে থৈছো। ভিডিঅ'টো আছে নেকি? আছে মামা মোৰ লগত ভিডিঅ'টো। মোক পঠাই দিয়ক। পঠিয়াই দিবা মানে মামা ভিডিঅ'টো আপুনি চায়ে লওক। মই ফাল্টু মানুহ এটা নেকি যে মোক সময় দিব, মোক ভয় খুৱাব খোজে? মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছো। আমিও আমুল তাজা খাই ডাঙৰ হোৱা নাই, আমি ভয় কৰা মানুহ নহয়। দেখিলে মামা আগতে ৰাইজৰ দলৰ বিধায়ক অকল এজন আছিলে, তাকো অখিল দা। এতিয়া আকৌ 3জন বিধায়ক হ'ল আৰু গোটেই কেইজন বোলে একোজন বাঘ। মামা আপুনি ইলেকশ্যনত হোৱাব পাৰিব জানো? মামা মই কোৱা নাই নহয়, অখিল দাহে কৈ আছে। আজিৰ পৰা আমাৰ ৰাইজৰ দলৰ বিধায়কৰ সংখ্যা হ'ল 3জন। মই অকলশৰীয়াকে বিধায়ক আছিলোঁ। কালি মণ্ডল দা যোগদান কৰিলে, মণ্ডল দা 2জন হৈ গ'ল। আজি চেয়াৰমান দাই যোগদান কৰিলে। গতিকে আমি এতিয়া ৰাইজৰ দলৰ বিধায়ক হৈ গ'লো আজিৰ দিনটোৰ পৰা 3জন। আৰু আপোনালোকে সকলোৱে জানে যে উজনি অসমৰ হিন্দু মানুহৰ মাজত মই খিলঞ্জীয়া অসমীয়া মানুহৰ মাজত মই বাঘ, হয়নে নহয়? আৰু নামনি অসমত চেয়াৰমান আলী, মণ্ডল ডাঙৰীয়া, তেওঁলোক হ'ল একোটা বাঘ। এতিয়া উজনি আৰু নামনি, হিন্দু আৰু মুছলমান চব লগ হৈ এইবাৰ 2026ত এতিয়া 3জন 21ত হৈ গ'লো। 26ত আমি অতি কমেও 15জন বিধায়ক জিকাই লৈ যাব খোজো। আৰু 2026ৰ যি বিধানসভা হ'ব, সেই বিধানসভাত ৰাইজৰ দলৰ সহযোগিতা নোহোৱাকৈ যাতে কোনেও চৰকাৰ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব খোজো। কাৰণ ৰাইজৰ দল হ'লেহে প্ৰকৃত অৰ্থত অসমৰ উন্নয়ন হ'ব আৰু হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ হৈ অসমীয়া মানুহৰ উন্নয়নৰ ৰাজনীতি আৰম্ভ হ'ব। 15খন আসনত কংগ্ৰেছ দলৰ লগত মিত্ৰতা নিশ্চিত হৈছে। আমি চেয়াৰমান আলী ডাঙৰীয়াৰ কাৰণে আৰু মণ্ডল ডাঙৰীয়াৰ কাৰণেও আমি আসন বিচাৰিছোঁ। যদি পোনে আমাক আসন দি দিলে ভাল, যদি তেওঁলোকে দিবলৈ অক্ষম হয় তেতিয়াহ'লে চেয়াৰমান আলী ডাঙৰীয়া আৰু মণ্ডল ডাঙৰীয়া এই 2জনে তেতিয়াহ'লে বন্ধুত্বমূলকভাৱে কংগ্ৰেছ দলৰ লগত একেলগতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। খুব ভাল হৈছে। মই যেতিয়া আপোনাৰ শৃংখল চলিখাই যেতিয়া সংখ্যালঘু মানুহক অত্যাচাৰ কৰিছিলে, তাৰ পাছত যেতিয়া নাজিৰাৰ যোৱাবাৰৰ MLA উঠিছিলে আৰু বিজেপিৰ জিলা সভাপতি, কি নাম তেওঁৰ, ময়ূৰ বৰগোহাঁই যেতিয়া সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক মাৰপিট কৰাইছিলে, তেতিয়া একমাত্ৰ ময়ে মানুহ যে এওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে বুলি কৈছিল, বিধানসভাত কৈছিলোঁ। ময়ূৰ গোহাঁইকো ধৰিব লাগে বুলি কৈছিলোঁ আৰু শৃংখল চলিহাকো মই আঙুলি টুৱাই সকীয়াই দিছিলোঁ যে তুমি এনেকুৱা সাম্প্ৰদায়িক কাম নকৰিবা, হিন্দু মুছলমান মিলি থাকিবা, তুমি এনেকুৱা চৰকাৰৰ পক্ষত কথা নকবা। গতিকে মই আপোনালোকক এটাই কথা কওঁ, যদি কোনোবাই ৰংঘৰত গৈ হিন্দু মুছলমানৰ কথা কয়, কোনোবাই কাৰোবাক ধমকি দিয়ে, এইটো নামানো। মই সেইটো ৰংঘৰত থাকিলেও কম, শিৱসাগৰতো কৈছোঁ, আপোনালোকৰ ইয়াতো কৈছোঁ। মই শৃংখল চলিহা বা ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে বিধানসভাৰ ভিতৰতো কওঁ, বাহিৰতো কওঁ,
তাৰ কাৰণে মোৰ ভয় নাই। তাৰ কাৰণে মই দৃঢ়তাৰে কওঁ যে অসমত হিমন্ত বিশ্ব শৰ্মাই কিছুমান মানুহক পুহি ৰাখিছে হিন্দু মুছলমানৰ কাজিয়া লগাবৰ কাৰণে। সেইটো ময়ো বৰ কওঁ। এই কথাটো কোনোবাই ক'বলৈ মই ক'বলৈ সাহস কৰোঁ, বেলেগে ভয় কৰে। আৰু যদি কোনোবাই ইয়াৰ পৰা গৈ ৰংঘৰত তেনেকুৱা কথা কয় তেওঁকো মই গ্ৰেপ্তাৰ কৰিবলৈকে ক'ম। কিন্তু যদিহে কংগ্ৰেছো খেলে, ৰফিকুল ইছলামো খেলে, তেওঁলোক দুইজনে লগ লাগি 20%ৰ পৰা 30% ভোট পাব। আৰু মই একদম বিশ্বাস আছে যে চেয়াৰমান আলী ডাঙৰীয়া তেখেতে সংখ্যালঘু ৰাইজৰ কাৰণে দীৰ্ঘদিন ধৰি মাত পাতি আছে আৰু নিজৰ বাগবৰ সমষ্টিটো বনাই পেলাইছে পুৰা উন্নয়নেৰে। গতিকে চেয়াৰমান আলী ডাঙৰীয়াক এই অঞ্চলৰ মানুহে 70ৰ পৰা 80% ভোট দি এইবাৰ 2026ত ৰাইজৰ দলৰ বিধায়ক ৰূপে জয়ী কৰাব। নক'বলগীয়া কথা কৈছিলে তাক মই সমালোচনা কৰিছিলোঁ। মই যদি কেতিয়াবা নক'বলগীয়া কথা কৈছিলোঁ তেতিয়াহ'লে চেয়াৰমান দাই সমালোচনা কৰিছিলে। এইটো মানুহৰ মাজত এই যিটো মানে সংশোধন, আত্মসংশোধনৰ যিটো প্ৰক্ৰিয়া, এইটো ভাল মানুহ হোৱাৰ লক্ষণ। আপোনালোকে নিজে দেখিছে যে চেয়াৰমান দাই এতিয়া অসমত যি সুন্দৰভাৱে এতিয়া আগবাঢ়ি গৈছে। 2026 চনত চেয়াৰমান দা যদি জিকি যায়, আমাৰ চৰকাৰ যদি কয়, চেয়াৰমান দাটো মন্ত্ৰীও হ'ব। কথাটো বুজিছেনে নাই আপোনালোকে? গতিকে আপোনালোকে নিজৰ মাজৰ পৰা নিজৰ সমষ্টিৰ মানুহে চেয়াৰমান দাৰ বিৰুদ্ধে এনেকৈ খুচি নাথাকিব। এইবাৰ চেয়াৰমান দাক জিকাই পঠিয়াওক। আপোনালোকৰ সংখ্যালঘু মন্ত্ৰী বিধায়ক যিগাল পঠিয়াই সেইগালে একো নেমাতেকে বিধানসভাত। এটা অন্ততঃ অখিল গগৈক ধন্যবাদ জনাব লাগিব যে আজিৰ দিনত তেওঁ 3জন বিধায়ক। জিকক নিজিকক বেলেগ কথা, কিন্তু আজিৰ ডেটত তেওঁ 3জন কৰিলে। 5 বছৰ যুঁজি কিবা এটাতো আনিছে।